আজি লৈ আহিছোঁ নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকল নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ এটা সমাজ বিজ্ঞানৰ যিখন বছৰীয়া পৰীক্ষাৰ চিলেবাছ সেইখন লৈ আহিছোঁ। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকে আজিৰ এইখন ভিডিঅ' চাব পাৰিব। ইয়াত তেওঁলোকৰ বছৰীয়া পৰীক্ষাত কোনকেইটা লেচন তেওঁলোকৰ পঢ়িব লাগিব, কোনকেইটা লেচন পঢ়িব নালাগে সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব। আৰু তেওঁলোকৰ প্ৰেক্টিকেল পৰীক্ষা কিমান মাৰ্ক আছে সম্পূৰ্ণ আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব। ইয়াত যিখন চাব পাৰিছে ছ'চিয়েল ছায়েন্স ছাবজেক্ট কোড C4 ক্লাছ 9 ফুল মাৰ্ক 100, ইণ্টাৰনেল এছেছমেণ্টৰ বাবদ তেওঁলোকৰ 10 মাৰ্ক আছে বা তেওঁলোকৰ সমাজ বিজ্ঞানৰ তেওঁলোকৰ প্ৰজেক্ট লিখিবলৈ দিব আৰু প্ৰজেক্টৰ পৰা তেওঁলোকৰ 10 মাৰ্ক লাভ কৰিব। আৰু ইয়াৰ পিছত তেওঁলোকৰ থিয়ৰী 90 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ ভিতৰত তেওঁলোকৰ 27 নম্বৰ পালে তেওঁলোকে পাছ কৰিব। অৰ্থাৎ নৱম শ্ৰেণীৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে যিসমূহ এইখন ভিডিঅ' চাই আছে তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ, কাৰণ তেওঁলোকৰ বহুতে নাজানে তেওঁলোকৰ প্ৰেক্টিকেল পৰীক্ষা কিমান মাৰ্কৰ হ'ব আৰু প্ৰেক্টিকেল পৰীক্ষাত তেওঁলোকৰ যিখিনি কাম দিয়া হয় তেওঁলোকৰ সময়মতে যদি জমা দিব পাৰে তেনেহ'লে তেওঁলোকে 10ৰ ভিতৰত 10 নম্বৰ লাভ কৰিব। আৰু ইয়াত চাবলৈ পাইছে হাফ ইয়াৰলি আৰু ফাইনেল এক্সামৰ এইখন চিলেবাছ আছিল, কিন্তু যিহেতু সন্মুখত এনুৱেল এক্সাম তেওঁলোকৰ এনুৱেল এক্সামত ইয়াৰ আণ্ডাৰত যিসমূহ লেচন নামবিলাক দিয়া আছে আৰু এনুৱেল এক্সাম বা যিটো ফাইনেল বুলি উল্লেখ আছে তাৰ তলত যিবিলাক টিক মাৰ্ক দিয়া আছে, যেনেকৈ 1 নম্বৰ লেচনৰ আণ্ডাৰত টিক মাৰ্কটো দিয়া আছে, 2 নম্বৰ লেচনৰ টিক মাৰ্ক, 3 নম্বৰ লেচনৰ টিক মাৰ্ক, 4 লেচনৰ টিক মাৰ্ক, 5 লেচনৰ টিক মাৰ্ক। হিষ্টৰীৰ পৰা এইকেইটা লেচন তেওঁলোকৰ পঢ়িব লাগিব। তাৰপিছত ছেকশ্যন 2 জিঅ'গ্ৰাফী বা তাৰপিছত তেওঁলোকৰ 1 নম্বৰ আৰু 2 নম্বৰ লেচন আৰু 3 নম্বৰ আৰু 4 নম্বৰ লেচন পঢ়িব লাগিব। আৰু তাৰপিছত ছেকশ্যন 3 পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স, ইয়াৰ পৰা তেওঁলোকৰ পঢ়িব লাগিব 1 আৰু 2 বা যি দুটা লেচন আছে এই সম্পূৰ্ণ লেচন দুটা তেওঁলোকৰ পঢ়িব লাগিব বা এইখিনিৰ পৰা তেওঁলোকৰ বছৰীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পিছত চাবলৈ গৈছে পাৰ্ট 2 ইকনমিক্সৰ পৰা তেওঁলোকৰ 1 আৰু 2 নম্বৰ লেচন পঢ়িব লাগিব আৰু এইসমূহ লেচনৰ পৰা তেওঁলোকে মুঠতে তেওঁলোকৰ 90 মাৰ্কৰ পৰীক্ষাৰ প্ৰশ্ন আহিব। আৰু ইয়াৰ পিছত তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা চাবলৈ গৈছে ইনভাইৰনমেণ্টেল প্ৰজেক্ট বা তেওঁলোকৰ কিছুমান প্ৰজেক্ট লিখিবলৈ দিব, অসমৰ মেপ যেনেকৈ এনেকুৱা কিছুমান তেওঁলোকৰ ডাঠ কাগজত বনাবলৈ দিব আৰু তাৰ ভিত্তিত বা যিয়ে সময়মতে জমা দিব বা যাৰটো ভাল হ'ব সম্পূৰ্ণ ষ্টুডেণ্টৰ এক্টিভিটিৰ ওপৰত নিৰ্ভৰ কৰি আৰু যিসমূহ ভাল ষ্টুডেণ্ট আছে তেওঁলোকৰ যদি ভালকৈ লিখিব পাৰে তেওঁলোকে 10 নম্বৰৰ ভিতৰত 10 নম্বৰ প্ৰেক্টিকেলত লাভ কৰিব। আৰু যিসমূহ ছাত্ৰ ছাত্ৰী যদি বেয়া আছে তথাপি যদি ভালকৈ প্ৰজেক্টবিলাক সময়মতে লিখিব পাৰে, সময়মতে জমা দিব পাৰে, তেওঁলোকেও 10ৰ ভিতৰত 10 নম্বৰ লাভ কৰিব। সেইকাৰণে প্ৰেক্টিকেলত যিখিনি নম্বৰ সেইখিনি সকলো ছাত্ৰ ছাত্ৰী পাব। সেইকাৰণে সময়মতে যিখিনি কাম দিব শিক্ষকে সময়মতে কৰিব লাগিব আৰু সময়মতে জমা দিব লাগিব আৰু সময়মতে তেওঁলোকৰ সকলোবিলাক যদি জমা দিয়ে তেনেহ'লে তেওঁলোকেও ভাল নম্বৰ লাভ কৰিব। আৰু যিসমূহ ছাত্ৰ ছাত্ৰী নাজানে তেওঁলোকৰ সমাজ বিজ্ঞানৰ চিলেবাছত কি পঢ়িব লাগিব সকলোৱে নিজৰ নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত হোৱাটছআপ গ্ৰুপৰ জইন লিংকটো দিয়া আছে, সেইটো লিংকত ক্লিক কৰি হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। আৰু যেতিয়া যিমান ইম্পৰ্টেণ্ট আপডেট সেইখিনি সময়মতে সেইখন গ্ৰুপত লাভ কৰিব পাৰিব।